নমস্কাৰ জনাইছোঁ সকলোকে আৰু মোৰ এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। জীৱনত প্ৰথমবাৰৰ বাবে মিনি ব্লগ বনাইছোঁ আৰু আমি ওলাইছিলোঁ নাজিৰাৰ অগ্নিনাভ মন্দিৰলৈ বুলি। আমি গৈ থাকোঁতে গম পালোঁ যে ৰাস্তাত কিবা ট্ৰেন্সফৰ্মাৰ এটা বেয়া হৈছে, নতুনকৈ ট্ৰেন্সফৰ্মাৰ এটা বহাইছে, 3 ঘণ্টামান লাগিব। সেইকাৰণে আমি বেলেগ এটা ৰাস্তাতে যাবলৈ ওলালোঁ। ৰাস্তা চিনি জানি নাপাওঁ, শিৱসাগৰৰে মানুহ হৈ নাজিৰা ৰাস্তা চিনি নাপাওঁ, লাজ দিব চাগে সকলোৱে। কিন্তু অৱশেষত গৈ আমি নাজিৰাৰ অগ্নিনাভ মন্দিৰ ওলালোগৈ। এয়া ভৰি হাতকেইটা তিয়াই ল'লোঁ আৰু তাতে থকা আমি বৰচাকি গছতে সকলোৱে তেল ঢালি আমি সেৱা কৰিলোঁ আৰু শৰাই বাবে 501 টকা অৰিহণা দি আহিলোঁ। আৰু এয়া চাওকচোন, আমি বাবা দৰ্শনৰ বাবে আগবাঢ়িলোঁ। কি ক'ম আপোনালোকক, মই যে ভাষাৰে বুজাবই নোৱাৰোঁ আপোনালোকক, বুজিছেনে? আপোনালোকে নিজে চালেহে গম পাব, নিজে গ'লেহে গম পাব সেই অনুভৱটো একচুৱেলি কেনেকুৱা হয়। মানে বুজাব নোৱাৰা এটা পৰিৱেশ, শান্তি গহীন আৰু একো বাহিৰা কথা মনলৈকে নাহে। আৰু অৱশেষত আমি বাবা দৰ্শন কৰি ওলাই আহিলোঁ। একেৰাহে কেমেৰাটো তাত ধৰি থকাটো সম্ভৱ নহয় দিয়কচোন। আৰু আমি পৰিয়ালৰ গোটেইখিনিয়ে গৈছিলোঁ। ওলাই আহিলোঁ, আহি পেলাই আমি দেখিছোঁ, মাই গড, মোৰ চেণ্ডেলযোৰত কোনোবাই বোকা এসোপামান উঠাই থৈ গুচি গ'ল জানিছেনে? বাৰু যি কি নহওক, ভৰি হাত ধুই মেলি ওলাই আহিবলৈ ল'লোঁ। দেখিলোঁ যে ৰাস্তাতে এজন ভিক্ষাৰী মন্দিৰৰ সন্মুখতে আচলতে গেটৰ কাষতে বহি আছিলে। গতিকে নিজৰ সাধ্য অনুসাৰে, ময়ো ইমান আৰু ধনী মানি মানুহ নহয় দিয়কচোন, কিবা এটা নিজৰ সাধ্য অনুসাৰে দি থৈ আহিলোঁ তেখেতকো। তাৰপিছতে সেৱা চেৱা কৰি মেলি আমি গোটেইকেইজন ওলাই আহিলোঁ। ধন্যবাদ।